আমি ভাবোঁ যে মোৰ স্কুলতো ওচৰত বহা ল'ৰাজন কোনোবা এজন ৰাভা হয়, কোনোবা এজন বড়ো হয়, কলেজতো হয়, চবৰে হয়। কিন্তু কি হয় আমি ফিল কৰিছোঁ লাহে লাহে পলিটিকেল কাৰণ হওক, বিভিন্ন কাৰণত হওক, আমাৰ মাজত এটা গেপ এটা আহি গৈছে মানে। চ' কেতিয়াবা তেওঁলোকে নিজকে অসমীয়া নহয় বুলি কয়, সেইটো মোৰ বহুত দুখ লাগে। চ' আমি মিউজিচিয়ান হিচাপে আমি কি কৰিম? আমি এটা আপিল কৰিব পাৰোঁ যে আমি একেলগে থাকিম, একেলগে থাকিলেহে আমি অসমীয়া, নহ'লে আৰু লাভ নাই, নহ'লে কেইজন মানুহ থাকিব বাকী। চ' গানটোৱে তেনেকুৱা ধৰণৰ এটা আপিল দিব বিচাৰে। এবাৰ শুনি চাওকচোন, নাজানো কি বতাহত কঁপিছে বাঁহৰ দলং, মিচিং কাৰ্বি লালুং, ঘোলাকৈ পানীতে উমান পালুং, নৈ হ'ব পুনৰ নভং, দুয়ো পাৰে বতাহত কঁপিছে বাঁহৰ দলং। দেশ আজি চাহি ধৰে বিদেশী শতৰুৱে, মুখ মেলি থাকিবিনে খেদিবি সীমান্তৰে। ঘৰৰ মানুহ আঁতৰ হ'লে চোৰৰ প্ৰৱেশ সুবিধা লৈ তোৰ ঘৰ লুটিব উদং কৰি, উদঙাই মোৰ ঘৰৰ জমা যদি, তই মই যদি হওঁ অচিনাকি, একেখন চোতালত দুভাগ কৰি, গাৰো খামতি মৰাণ, ডিমাচা দেউৰী চাওতাল সোণোৱাল। বেছি গভীৰ হৈ গ'ল। মই আচলতে এনেকুৱা নাগাওঁ, ফূৰ্তিৰ